লক্ষী পূজাৰ শুভেচ্ছা ৰাইজ। প্ৰত্যেক বছৰৰ দৰে এইবাৰো যিহেতু ঘৰতে লক্ষী পূজা ভাগ পাতিম বুলি ভাবিছোঁ, সেইবাবে প্ৰথমতে ইয়াৰ লক্ষীমাৰ ফটোখন বেদীত ভালদৰে স্থাপন কৰি লৈছোঁ। এইফালে পাপাক লগাইছোঁ মই ঘৰৰ আগফালে কেইডালমান ধান ওলমাই দিবলৈ। বা লাগিছে আকৌ এয়া পায়স আৰু খিচিৰি বনোৱাত। তাৰপৰা মই গ'লো ঘৰৰ আগফাল পিছফাল চাৰিওফালে ধূনা দিবলৈ। চব যা যোগাৰ হোৱাৰ পিছত মায়ে এয়া পঢ়িবলৈ লৈছে লক্ষী পাঁচালী। আমি সৰুৰ পৰাই দেখি আহিছোঁ লক্ষী পূজাৰ দিনা মায়ে এইদৰে লক্ষী পাঁচালীখন কিন্তু পঢ়েই। ভোগ বনাই হোৱাৰ পিছত এইদৰে আমি প্ৰথমতে লক্ষীমাক অৰ্পণ কৰি লৈছোঁ। তাৰপৰা সকলোৱে খাবৰ কাৰণে মায়ে এয়া প্ৰসাদ ৰেডি কৰি আছে। ওচৰ ঘৰীয়া সকলোৰে ঘৰত প্ৰসাদ দি আহি আমাৰ ঘৰতে থকা ছোৱালীকেইজনীক মায়ে আগতে প্ৰসাদখিনি দি লৈছে। ময়ো পাপা আৰু কাষৰ বৰ্তা এগৰাকীক প্ৰসাদ অলপ খাবলৈ দি লৈছোঁ। তাৰপৰা মই নিজেও খোৱাত লাগি গৈছোঁ। ইমান বেছি ভাল লাগিলে প্ৰসাদখিনি খাই, কিবা এটা বেলেগে সোৱাদ আছিলে। বাকী আজি যিহেতু বিশ্বাস অনুসৰি ভাত খাব নাপায়, সেইকাৰণে এয়া মায়ে পিঠাগুড়ি খুন্দি আছে। পিছে মোৰ মায়ে কিন্তু বিৰাট টেষ্টি পিঠা বনাই গাইছ। আপোনালোককো কেতিয়াবা নিশ্চয় দেখাম। বাকী আমি লক্ষী পূজা ভাগ এইদৰে পাতিলোঁ। পিছে আপোনালোকৰ ফালে বাৰু লক্ষী পূজাৰ নীতি নিয়মবোৰ কেনেকুৱা ধৰণৰ হয়? কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব। বাই বাই।